যিখন সংস্কৃতিৰ ক্ষেত্ৰত যদি আমি চোৱা যায় প্ৰথমে আমি স্মৰণ কৰিব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱৰ কথা। তেওঁলোকৰ এই বিশ্ব বৰেণ্য যাত্ৰা আমাৰ অসমীয়া জাতিটোক এক জীৱন ৰেখা হিচাপে আলোকিত কৰিছিল। তেওঁলোকৰ কৰ্মৰাজিৰ সৃষ্টিৰ জৰিয়তে মোৰো এটা সপোন আছে, এই কিতাপখন বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে ইয়াতে আহিলে সকলোৱে এই দোকানখনত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নিচিনাকৈ দৰং জিলা বিশেষকৈ কলিতা জনগোষ্ঠীৰ জাতিটো সমপৰ্যায়ৰ উপনীত হৈছে। আচলতে অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতি আৰু অসমীয়াৰ যিটো লিখন শৈলী এইটো বহুত পুৰণি। পতাকা তোলাৰ পৰা সকলোখিনি খ্ৰীষ্টীয় 10 শতিকাতেই অসমীয়া ভাষা কথা কোৱাৰ যিটো প্ৰৱণতা আৰু আপোনাৰ লিখাৰ প্ৰৱণতা এইটো আৰম্ভ হৈছিল খ্ৰীষ্টীয় 10 শতিকাতে। ক্ৰমান্বয়ে বৰ অসম ভেটি ৰচনা চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি শংকৰদেৱ গুৰুজনা আজান ফকীৰ নৱবৈষ্ণৱ ধৰ্মৰ পৰা আৰম্ভ কৰি বৰ্তমান আধুনিক যুগলৈকে ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকালৈকে তেওঁলোকৰ যি বৃহৎ অৱদান অসমীয়া জাতিটোৰ ওপৰত তাক আমি স্বীকাৰ কৰিবই লাগিব। আজি কলিতা জনগোষ্ঠী সন্মিলনত যি অনুষ্ঠিত হৈছে 106ম অধিৱেশন। কলিতা জনগোষ্ঠী কিন্তু অতি পৌৰাণিক এটা জনগোষ্ঠী। কলিতাসকল পুৰণি কামৰূপৰ ৰজা ভগদত্তৰ যিহেতু কলিতাৰ সন্তান, গতিকে তেতিয়া সেই কথাটোৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে কলিতা জনগোষ্ঠী এটা মৰ্যাদাপূৰ্ণ আৰু শান্তিপ্ৰিয় জাতি আছিল কলিতা জনগোষ্ঠী। আৰু কলিতা জনগোষ্ঠীৰ সন্তান হিচাপে আমি নিজক লৈ বহুত গৌৰৱ অনুভৱ কৰোঁ। অসমৰ বহুতো জাতি জনগোষ্ঠীৰ এক মিলন ভূমি আৰু এই মিলন ভূমি হৈছে বৰ অসম। এই জাতি জনগোষ্ঠীৰ ভিতৰত বিশেষকৈ আহোম ৰাজ্য প্ৰতিষ্ঠা 1228 খ্ৰীষ্টাব্দৰ পৰাই আৰম্ভ বৰ অসম চাওলুং চুকাফাৰ পৰাই আৰম্ভ কৰি যেতিয়া আহোমে প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপুত্ৰৰ দুটা পাৰত সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী একগোট কৰি এই বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। আমি সেইখন জন্মভূমিত জন্মগ্ৰহণ কৰিছোঁ, যিখন জন্মভূমিত শংকৰদেৱ, মাধৱদেৱ লগতে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ ধৰি জ্যোতি বিষ্ণুৰ জন্ম হৈছিল। তাতোকৈ ডাঙৰ কথা, বিশেষকৈ আমি দৰঙীয়া হিচাপে বেছি গৌৰৱান্বিত। এইকাৰণেই অসমৰ যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰে নিজা নিজা স্বকীয় তেওঁলোকৰ অনুষ্ঠান বা সংস্কৃতি পৰম্পৰা আছে। সকলো জাতি জনগোষ্ঠী একে সমপৰ্যায়ৰ, কিন্তু কলিতা জনগোষ্ঠীৰ লগত যিটো দৰঙীয়াৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে। আজি দৰঙীয়া সংস্কৃতি বুলি ক'লেই আমি নাম ল'ব লাগিব ব্যাসৰ ওজা, দেওধনী নৃত্য, আইনাম, বিয়ানাম, লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হেপাঢুলীয়া, চিয়া গীত ইত্যাদি। কিন্তু এই সকলোবোৰ গীত-মাত আমাৰ দৰঙতেই দৰঙৰ পৰাই আৰম্ভ হৈছিল। আৰু গৌৰৱেৰে এইটো কথাও আমি ক'ব বিচাৰোঁ যে আজি দৰঙত উৎপন্ন হোৱা দৰঙৰ পৰাই যিমানখিনি গীত মাত উদ্ভাৱন হৈছিলে
নাগৰা নামো ৰৈ গৈছিলে নাগৰা নামো বিশেষকৈ দৰঙৰ উৎপন্ন কৰা কিন্তু আজি আমাৰ ভাল লাগে যে সকলো আমাৰ কলা সংস্কৃতি অসমৰ বিভিন্ন জিলাত বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আঁকোৱালি লৈছে আপোনালোকৰ ভিডিঅ'টোত লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো বাই আপোনাৰ জয় অসম জয় গোবিন্দ কলিতা জনগোষ্ঠী বুলি কমেণ্টত লিখিবলৈ ধন্যবাদ বাই বাই টাটা কিবা বাই বাই